সাধাৰণ সম্পাদক লগতে আমাৰ অতিথি কাৰুণোজ দা আছে, তেখেতকো বন্ধুবৰ্জন কৰিবলৈ অনুৰোধ জনাইছে। জাতীয় পৰিষদৰ উপদেষ্টা বীৰেন মেছদেৱ আছে আৰু আমাৰ ভাইটিসকল আছে, তেখেতসকলে সহযোগ দিব। গতিকে মই ভাইটিসকলক অনুৰোধ কৰিছোঁ যাতে সকলোৱে দলে বলে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মায়াবিনী গীতেৰে আমি যাতে আজি শ্ৰদ্ধাঞ্জলি আমি আগবঢ়াওঁ। তাৰ লগতে আমাৰ বিশেষকৈ চমুকৈ আমাৰ দুটা বক্তব্য আছে চমুকৈ, তাৰ লগে লগে আমি আৰম্ভ কৰিম। গতিকে সকলোকে যাতে আপোনালোকে সকলোৱে থিয় হয় আৰু যাতে আমি নেক্সট কাৰ্যসূচী আৰম্ভ কৰিম। তেখেতৰ জন্ম, তেখেতৰ মৃত্যু, তেখেতৰ যিখিনি অৱদান আছিলে, তেখেতৰ যিখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত বিভিন্ন ভাষাৰে গীতৰে তেখেতে যিখিনি গীতৰ শৰাই আগবঢ়াইছিল, গতিকে তেখেতে চমুকৈ ক'বলৈ মই শ্ৰদ্ধাৰ সন্মানীয় ফুলেশ্বৰ জ্যেষ্ঠ মহোদয়াক মই অনুৰোধ কৰিছোঁ। ন্যস্তচাৰী ভৱনত অনুষ্ঠিত কৰা প্ৰয়াত জুবিন গাৰ্গৰ কাৰ্যসূচীত উপস্থিত আমাৰ মেছ মহাসভাৰ উপসভাপতি উপমেশ ডাঙৰীয়া, কাৰ্বি আংলং জিলা ন্যস্তচাৰী জাতীয় পৰিষদৰ আমাৰ সভাপতি জিতেন মেছ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা কাৰ্বি আংলং জিলা মহিলা পৰিষদৰ সভানেত্ৰী বাইদেউ আৰু ন্যস্তচাৰী জাতীয় পৰিষদৰ কৰ্মকৰ্তাবৃন্দ আৰু মহিলা পৰিষদৰ কৰ্মকৰ্তাবৃন্দ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ গণ্যমান্য ব্যক্তিবৰ্গসকল, আজি আমাৰ বহুত দুখৰ দিন বুলি ক'ব লাগিব। কিয়নো আমাৰ মাজৰ পৰা এজন প্ৰতিভাশীল গুণী জ্ঞানী ব্যক্তিক আমাৰ মাজৰ পৰা চিৰবিদায় দিব লগা হৈছে। অকল অসম নহয়, ভাৰতবৰ্ষ নহয়, বিশ্বৰ পৰিচিত এজন ব্যক্তি, যিজন ব্যক্তিয়ে সলিষ্টাকৈ ভাষাত গান ৰচনা কৰি গাইছিল, সুৰ দিছিল, নাটক কৰিছিল, চিনেমা জগতত তেওঁ আগশাৰী লৈছিল, বলিউডত তেওঁ প্ৰথম গৈ তেওঁ কথা পাবলৈ সক্ষম হৈছিল। যিজন ব্যক্তি আমাৰ অসমীয়াৰ ওপৰমুঠি
আমি হেৰুৱাব লগা হৈছে। বহুত দুখৰ বিষয়। তেনে ব্যক্তিক আমি পুনৰ পোৱাটো অসম্ভৱ, কিয়নো তেওঁৰ যি ৰচনা গীত ৫,০০০ৰো অধিক গীত তেওঁ ৰচনা কৰিছে আৰু বিভিন্ন ভাষাত ইংৰাজী, হিন্দী, নেপালী, বেংগলী, বড়ো, কাৰ্বি, ডিমাচা আদি কৰি বিভিন্ন জনগোষ্ঠীৰ গান তেওঁ গাইছিল আৰু তেওঁ প্ৰতিভা দেখাবলৈ সক্ষম হৈছিল। এবাৰ যদি এটা গান পায়, সেই গানটোৰ সুৰৰ পৰা আদি কৰি গোটেইখিনি তেওঁ নিজেই স্বৰ হিচাপত ৰচিত কৰি গান গাব পাৰিছিল। সেই মহান ব্যক্তি আমি হেৰুৱাইছোঁ। তেওঁ হৈছে জুবিন বৰঠাকুৰ অৰ্থাৎ জুবিন গাৰ্গ। তেওঁৰ জন্ম হৈছিল মেঘালয়ৰ তুৰাত। তেওঁৰ পিতৃ যেতিয়া কৰ্মৰত আছিল, সেই সময়ত তেওঁৰ জন্ম হৈছিল মেঘালয় তুৰাত। তাৰপিছত তেখেতসকল আহি যোৰহাটত স্থায়ীভাৱে বসবাস কৰি আছিল। শেষত বহু ক্ষেত্ৰত যোৰহাটত কিছুমান সুবিধা